পহিলাতে কেইটা গাহৰি অনা হৈছিলে ইয়ালে এখন? লগৰজনে সৈতে 4টা অনা হৈছিলে। লগৰজনৰ অসুবিধা হোৱাৰ কাৰণে মানে অকলে চিংগল থাকিব লগা হ'ল। থাকি এতিয়া 3 বছৰ ৰানিং হৈ আছে। 3 বছৰ ৰানিং প্ৰথম মানে 4টা পৰা এতিয়া মাজতে আকৌ বিকাও হ'ল। এতিয়া 9টা নে 10টা আছেগে হয় নহয়? মানে 11টা আছিলে, আধি দিয়া হ'ল। আকৌ আধি পুহিবলৈও দি দিয়া হ'ল। দি থোৱা আছে। তাৰমানে গোটেইখিনি দি এতিয়া ফাৰ্মত এয়াই আছেগে। বৰ্তমান এতিয়া আছে 9টা। 9টা হয় নহয়? ইয়াত 9টা আছে, এনে আধিও দি থোৱা আছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আগতে এখন ডাঙৰ গাহৰি ফাৰ্ম আপোনালোকক দেখুৱাইছিলোঁ। চাওক, অকল ডাঙৰ বুলিয়ে নহয়, এনেকৈ সৰুকৈ আচলতে ফাৰ্ম কৰি আপোনালোকে স্বাৱলম্বী হ'ব পাৰে। আজি নিয়মখিনি প্ৰায় সেই ডাঙৰ ফাৰ্মৰ সৈতে একেই, বাকী আপোনালোকে কমকৈও এনেকৈ কৰিব পাৰে। তাকে অলপ আপোনালোকক দেখুৱাওঁ সবিশেষ। চাওক, ইয়াতে এনেকৈ কৰি কেইটা আছে গাহৰি এতিয়া বৰ্তমান? 9টা আছে। চাওক, খুব কম জেগাতে আচলতে ইয়াতে পাৰি আৰু 2টামান বহাব। এয়া এনেকৈ কৰি আছে বস্তুটো। এইটো দানাটো এইটো বনোৱা ন? এইটো বনোৱা, এইটো কিনা নি? কিনাটো এনেকৈ কি সেই পানী কৰি দিব লাগে নেকি? পানী কৰি দিব লাগে। এইকেইটা কিমান দিন হৈছে এনেকুৱা হয়? 4.5 মাহ হৈছে। হয় নেকি? এনেই 9 মাহ মানত দিব পৰা হৈ যায়। 9-10ৰ ভিতৰত হয় নি? আগত একোটা দিলিও নহয় তই? এইফালে এইখন ফাৰ্মখন মই বাহিৰৰ পৰা অলপ আপোনালোকক দেখুৱাই দিছোঁ। এনেকৈ বাঁহে খুব ধুনীয়াকৈ আচলতে নিৰ্মাণ কৰি লৈছে। ভিতৰতো আপোনালোকক দেখুৱাম। এনেকৈ আপোনালোকে কমকৈ 10-12টা গাহৰি পুহিব পাৰিব। জেগাটো আপোনাৰ বিশেষ নহয় আৰু ধৰক 1 কঠা মাটিৰ ভিতৰতে আৰু সম্পূৰ্ণ 1 কঠা হ'ব নাই, মোৰ ইমান এটা আইডিয়া নাই। ভিতৰতো দেখুৱাই লওঁ ব'লক। এইফালে ইমানেই আছে মাটি, সেই জেওৰাখন যে আছে তালৈকে এইখিনি জেগাৰ ভিতৰতে এওঁ কৰি আছে খুব ধুনীয়াকৈ। একোটা দিলেও সেইটো কিনা দানাও দিয়ে আৰু এইটো বনোৱাটো এনেকৈ কচু চচু এনেকৈ সেইটো দিয়ে নহয় চাগে? টাইম মিলিলে মানে বনাই দিয়া হয় হয় নহয়? তেনেকৈও বনাই দিয়ে। ভিতৰ ভাগটো চব খুব চাফ চিকুণকৈ আচলতে সাৰি পুচি ৰাতিপুৱাই উলিয়াই পেলাই ধুনীয়াকৈ পানী দুনিও মাৰি দিলে। চব একদম বাঁহে পকাকৈ তলটো পকা কৰি দিছে আৰু চাৰিও কিনাৰটো একদম বাঁহ, এইবোৰ ভলুকা বাঁহ হেকচুৱে ধুনীয়াকৈ কাটি প্ৰায় 2.5 ফুটমান ওখকৈ এনেকৈ এয়া কামি দি লৈছে। ইফালেও এটা কামি দিছে, ইফালেও কামি, তলটোৱে কামি এনেকৈ দি পেলাই চাৰু ৰাউণ্ডটো এনেকৈ বনাই লৈছে। এইফালে দৰ্জাখন এখন মেইন, তাৰপৰা এইফালে চেম্বাৰ 2টা কৰিছে। এইটো এটা অকণমান ডাঙৰকৈ কৰিছে। এইফালে দানা চানা বনাবৰ কাৰণে চালি এখনো দি লৈছে খুব সুন্দৰভাৱে। এইফালে খুব ধুনীয়াকৈ চাংঘৰ এটিও বনাই লৈছে থকা মেলা কৰিবৰ কাৰণে। এনেই ৰেগুলাৰ থকা নহয়, কিন্তু থাকিবলগীয়া হয় কেতিয়াবা পোৱালি ছোৱালী দিলে। সেইটো খুব ধুনীয়াকৈ নিৰ্মাণ কৰি থোৱা আছে চাংঘৰটো। গঁৰালৰ আউট লিকটো তাৰমানে যিখিনি সিহঁতৰ মল মূত্ৰখিনি এনেকৈ এইফালে দি এনেকৈ আউট কৰি দিয়ে। এইফালে আচলতে এখন দুপনি হয় বিল, এইটো মানে জেগাটো বৰ ঠিক নহয়, ইয়ালৈ পেলাই দিয়া হয়। প্ৰথম কোটাটোত কেইটা বিকা হৈছিলে গাহৰি? পহিলা হা 2টা। প্ৰথম পোৱালি দিওঁতে কেইটা খায়ো পেলালে নহয় নাই সিহঁতি? মানে নতুনকৈ খোলা আইডিয়াটো ইমান নাই। কেইটা দিছিলে তাই? এনেই সেই 2টাত মোটামুটি কিমান মান আহিলে বাৰু পইচা হিচাপত? যিমান পইচা আহিব লাগিছিলে সিমান পইচা নাহিলে, মানে কিনা দানা খোৱা নহ'ল। সেইকাৰণে মানে গ্ৰ'থটো ইমান ভাল নহ'লে। মানে দানাটো এনেকৈ বনাই দিলেও কিনা দানাটো এক টাইম তেতিয়া মানে গ্ৰ'থটো ভাল হয় হয় নহয়? ধুনীয়া হয়। এতিয়া এই পোৱালিকেইটা আগতকৈ যথেষ্ট উন্নত হ'ল। তথাপি 2টাত মানে তোৰ কিমান মান আহিলে বাৰু? 60-70 মান আহিলে হয় নহয়? ঠিকে আছে, মানে ইমান লছ বুলিও কওঁ।
প্ৰথম মানে এক্সপিৰিয়েঞ্চ আকৌ পোৱালিখিনি আহিছে নহয় আকৌ ইমান দীঘলীয়া ভবা নাছিল হৈ গ'ল আকৌ চেষ্টা কৰিলে হ'ব এনেই কিছুমান সৰু সুৰা মানে বেমাৰ আজাৰ সেই ডক্তৰ আজিলৈকে দেখা নাই হয় নি এনে পেলু দৰৱ চববোৰ দি খাবলৈ খালি লিভাৰটো পেলু দৰৱকেইটা খুৱাই থাকিলে প্ৰব্লেম নাই সেই দুটা এনেই মেইনলি দৰৱ আৰু হয় নহয় কেতিয়াবা মাৰিব পাৰে বেজি ভিটামিন চিটামিন নিজৰ কথা সেইটো চাংঘৰৰ ওপৰতো মই ভিতৰতো এতিয়া নুশুনাও আৰু আজি সোমাবলগীয়া কামো নাই ইয়াৰ ওপৰৰ পৰা অলপ ভিউটো দেখুৱাওঁ চাংঘৰৰ ওপৰৰ পৰা আপোনালোকক ভিউটো দেখুৱাইছোঁ দানাটো খুৱাই আছে আচলতে এইটো ফাৰ্মিং বুলি নহয় ফাৰ্মিং বুলিও ক'ব পাৰে খুব ধুনীয়াকৈ আচলতে ফাৰ্মিং পদ্ধতিতে এনেকৈ কৰি আছে ঘৰুৱাভাৱে আৰু এনেই 2টা গাহৰি পুহিবলৈকে টান কিন্তু 10-12টা গাহৰি পুহি থকাটো মুখৰ কথা নহয় এনেকৈ কম জেগাতে সেইটোকে আপোনালোকক মানে থুলমূল আইডিয়া এটা দিছোঁ তো এনেকৈ আপোনালোকে পহিলাতে 4-5টাৰ পৰা এনেকৈ 10-12টালৈকে পুহিব পাৰে পহিলাতে কেইটা গাহৰি অনা হৈছিলে ইয়ালৈ এইখন লগৰ এজনে সৈতে 4টা অনা হৈছিলে লগৰজনৰ অসুবিধা হোৱাৰ কাৰণে মানে অকলে চিংগুল থাকিব লগা হ'ল থাকি এতিয়া 3 বছৰ ৰানিং হৈ আছে 3 বছৰ ৰানিং প্ৰথম মানে 4টাৰ পৰা এতিয়া মাজতে আকৌ বিকাও হ'ল এতিয়া 9টা নে 10টা আছেগে হয় নহয় মানে 11টা আছিলে আধি দিয়া হ'ল আকৌ আধি পুহিবলৈও দি দিয়া হ'ল তাৰমানে গোটেইখিনি দি এতিয়া ফাৰ্মত এয়াই আছেগে বৰ্তমান এতিয়া আছে 9টা হয় নহয় ইয়াত 9টা আছে এনেই আধিও দি থোৱা আছে তো এনেকৈ আপোনালোকে অলপ কষ্ট কৰিব এনেই পেলু দৰৱটো আৰু লিভাৰ টনিকটো আচলতে দি থাকিলে ভাল আৰু আপোনালোকে ভেকচিনো মানে কৰিব এওঁ ভেকচিনেশ্যন আচলতে কৰিছিলে এতিয়া কৰা হোৱা নাই ভালেমান দিন কৰিব চাগে এনেকৈ আপোনালোকে অকণমান কষ্ট কৰিলে কিছু টকা আয় কৰিব পাৰিব তো এইখিনিকে মই দেখুৱাইছোঁ আপোনালোকক দেখুৱাই ভিডিঅ'টো সামৰণি মাৰিব লাগিব বৰ দীঘলীয়া হ'লে আচলতে আপোনালোকে বৰিং পাব তো এনেকৈ মই ফাৰ্মিং ভিডিঅ'বোৰ দি থাকিম ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ